हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल टी नॉलेज। तो जिসকল ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষৰ হাই ছেকেণ্ডাৰী স্কুটি পাবলৈ গৈ আছে তো তেওঁলোকলৈ ইতিমধ্যে এক ডাঙৰ খবৰ আহি পৰিছে চৰকাৰৰ ফালৰ পৰা। আৰু স্টুডেন্টস সেই খবৰটো তোমালোকৰ এনেকুৱা যে স্কুটিৰ ডকুমেণ্টসমূহ ভেৰিফিকেশ্যনৰ সময়ত তোমালোকৰ যেহেতু আধাৰ কাৰ্ডখন লাগিব, সেয়ে স্কুটিৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন আগতে অৰ্থাৎ এতিয়াই তোমালোকৰ আধাৰ কাৰ্ডখন আপডেট কৰিবলৈ চৰকাৰৰ ফালৰ পৰা নোটিছ জাৰি কৰিছে। তো স্টুডেন্টস মই তোমালোকক দেখাই দিম যে কেনেকৈ তোমালোক মাত্ৰ 5 মিনিটতে নিজৰ মোবাইলখনৰ জৰিয়তে অতি সহজতে ফ্ৰীতে নিজৰ আধাৰ কাৰ্ডখন আপডেট কৰি ল'বা আৰু নিজৰ একনলেজমেণ্ট ৰিচিপ্টখন ডাউনলোড কৰি ল'বা। তো ষ্টুডেণ্টছ এইটো এটা একেবাৰে চিম্পল প্ৰচেছ হয়, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে গম পাবা। সেয়ে তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলত প্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে গুৰুত্বপূৰ্ণ আপডেটটো তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা। তো বলা পলম নকৰি আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট আপোনালোকে আপোনালোকৰ মোবাইলত থকা গুগল ব্ৰাউজাৰটো অ'পেন কৰি ল'ব আৰু তাত আপোনালোকে চাৰ্চ কৰি দিব UIDAI এইটো বুলি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ফাৰ্ষ্ট যিটো নেকি ৱেবছাইট হ'ব সেইটোত আপোনালোকে ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেদৰে ইণ্টাৰফেচ খোল খাব আৰু আপোনালোকে অলপ স্ক্ৰল কৰি চাব য'ত আপোনালোকৰ লিখা আছে আধাৰ আপডেট হিষ্ট্ৰী। তো ইয়াত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এটা ইণ্টাৰফেচ খোল খাব। তো এনেদৰে ইণ্টাৰফেচ এটা খোল খাব। তাৰপিছত তলত আপোনালোকে অলপ স্ক্ৰল কৰি চাব যে ইয়াত লগ ইন বুলি এটা অপশ্যন আছে। তো এই লগ ইন অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এণ্টাৰ আধাৰ নম্বৰ আৰু এণ্টাৰ কেপচা বুলি লিখা আহিব। তো আপোনালোকে আপোনালোকৰ 14 নম্বৰ আধাৰ নম্বৰটো ফিল আপ কৰি আৰু লগতে কেপচাটো ফিল আপ কৰি আপোনালোকে লগ ইন উইথ OTPত ক্লিক কৰি দিব। তো মই আপোনালোকক দেখাই আছোঁ যে কেনেকৈ আপুনি নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰি তাৰপিছত কেপচাটো ফিল আপ কৰি OTPত ক্লিক কৰিব। তো এনেদৰে আপুনি নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰকেইটা ফিল আপ কৰি ল'ব ফাৰ্ষ্ট। তাৰপিছত অলপ তলত স্ক্ৰল কৰি আপোনালোকে নিজৰ কেপচাটো ফিল আপ কৰি ল'ব। তো আপোনালোকে কেপচাটো ফিল আপ কৰাৰ পিছত অলপ স্ক্ৰল কৰি চাব যে ইয়াত লিখা আছে লগ ইন উইথ OTP। তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ লগে লগে অলপ পিছতে আপোনালোকৰ মোবাইলত এটা OTP আহিব। সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। তো সেই 6টা অংকৰ OTPটো আপোনালোকে ইয়াত দি দিব। তো মই আপোনালোকক দেখাই দি আছোঁ। 6 অংকৰ OTPটো আপোনালোকে দিয়াৰ পিছত পুনৰ লগ ইন অপশ্যনটোত ক্লিক কৰি দিব। তো লগ ইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডৰ গোটেই প্ৰফাইলটো খোল খাব। তাৰপিছত আপোনালোকে একেবাৰে লেফ্ট ছাইডত আপোনালোকে দেখা পাই আছে ডকুমেণ্টছ আপডেট। তো ইয়াত আপোনালোকে ক্লিক কৰি দিব আৰু ইয়াত আপোনালোকে দেখা পাইছে যে লিখা আছে দিছ ছাৰ্ভিচ ইজ ফ্ৰী অফ কষ্ট টিল 14 ছেপ্টেম্বৰ 2024। তো 14 ছেপ্টেম্বৰলৈকে এই ছাৰ্ভিচটো আপোনালোকৰ ফ্ৰী আছে। তাৰপিছত আপোনালোকৰ টকা লাগিব। নেক্সট আপোনালোকে এই অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডকুমেণ্টছ আপডেট কৰাৰ অৰ্থাৎ ডকুমেণ্টছসমূহ আপলোড কৰাৰ যিটো প্ৰচেছ সেইটো খোল খাব। তো ইয়াত আপোনালোকে এই পেজটোত অহাৰ লগে লগে নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ লগে লগে আপোনালোকে অলপ স্ক্ৰল কৰি চাব যে ইয়াত বিভিন্ন ধৰণৰ ডকুমেণ্টছৰ কথা লিখা আছে। তো আপোনালোকে এইবিলাক পঢ়িব পাৰিব আৰু যদি নপঢ়ে আপোনালোকে পুনৰ নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ লগে লগে ফাৰ্ষ্ট আপোনালোকৰ ভেৰিফাই প্ৰচেছটো কমপ্লিট হ'ব। তাৰপিছত নেক্সট আপোনালোকৰ ডকুমেণ্টছ আপলোড কৰাৰ কথা ক'ব। তো মই মোবাইলটো পৰ্ট্ৰেট কৰি লৈছোঁ। নেক্সট আপোনালোকে এইটো পেজত অহাৰ পিছত আপোনালোকৰ প্লিজ ভেৰিফাই ইয়ৰ ডেম'গ্ৰাফিক ডিটেইলছ। তাৰ তলত আপোনালোকৰ নাম, জেণ্ডাৰ, ডেট অফ বাৰ্থ, লগতে আপোনালোকৰ এড্ৰেছ গোটেইখিনি আপোনালোকে দেখা পাব। তাৰ তলত আপোনালোকে আই ভেৰিফাই ডেট এবভ ডিটেইলছ আৰ কাৰেক্ট এইটোত ক্লিক কৰি নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ লগে লগে আপোনালোকৰ অলপ প্ৰচেছ ল'ব। তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ আপলোডৰ কথা আহিব। তাৰপিছত ইয়াত আপোনালোকৰ লিখা আছে গাইডলাইনছ ফৰ আপলোডিং ডকুমেণ্টছ। তো ডকুমেণ্ট চাইজ শুড বি লেছ দেন 2 MB। তো আপোনালোকৰ ডকুমেণ্টছসমূহ 2 MBতকৈ বেছি হ'ব নালাগিব। লগতে ছাপৰ্টেড ফাইল ফৰ্মেটছ আৰু JPEG, PNG এণ্ড PDF এইটো ফৰ্মত আপোনালোকে ডকুমেণ্টছসমূহ আপলোড কৰিব লাগিব। তাৰ তলত আপোনালোকে দেখা পাইছে প্লিজ আপলোড প্ৰুফ অফ আইডেণ্টিটি ডকুমেণ্টছ। তো ইয়াত আপোনালোকৰ বিভিন্ন ধৰণৰ ডকুমেণ্টছৰ কথা দি আছে। তো আপোনালোকৰ যিটো আছে সেইটো আপোনালোকে আপলোড কৰিব পাৰিব। তো মই ফাৰ্ষ্ট ডকুমেণ্টছসমূহ আপলোড কৰিলোঁ। তাৰপিছত আপোনালোকৰ আগৰ প্ৰচেছসমূহ দেখাই আছোঁ। তাৰপিছত আপোনালোকে ডকুমেণ্টছসমূহ আপলোড কৰাৰ লগে লগে এনেকৈ আপোনালোকৰ গ্ৰীণ আহি যাব আৰু 100% বুলি লিখা থাকিব। তাৰ তলতো আপোনালোকে নিজৰ ডকুমেণ্টছটো আপলোড কৰি দিব যিটো আছে আপোনালোকৰ, আৰু তাতো আপোনালোকৰ 100% বুলি আহিব। তাৰপিছত আপোনালোকে আই হেয়াৰ বাই মাই কনচেণ্ট ডেট ইনফৰমেশ্যন এইটোত আপোনালোকে ক্লিক কৰি আপোনালোকে নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেদৰে এটা কনফাৰ্মেশ্যন ৰিকুৱেষ্ট আহিব। তাত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে অলপ প্ৰচেছ ল'ব। তাৰপিছত আপোনালোকৰ লাষ্ট প্ৰচেছটো খোল খাব।
তো এনেদৰে আপোনালোকৰ ডিয়াৰ ৰেচিডেণ্ট দিছ ছাৰ্ভিচ ইজ ফ্ৰী অফ কষ্ট টিল 14 ছেপ্টেম্বৰ এনেকৈ আপোনালোকৰ লিখা আহিব। তাৰ তলত আপোনালোকে ছাবমিট অপশ্যনটো ক্লিক কৰি দিব আৰু ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডকুমেণ্টছ আপলোড প্ৰচেছটো কমপ্লিট হৈ যাব। আৰু ডকুমেণ্টছ প্ৰচেছটো কমপ্লিট হোৱাৰ লগে লগে আপোনালোকৰ 2 ছেকেণ্ডমান সময় ল'ব, তাৰপিছত আপোনালোকৰ যিটো আপডেট সেইটো প্ৰচেছটো কমপ্লিট হৈ যাব। আৰু অৱশেষত আপুনি যে আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰিল তাৰ যদি এটা একনলেজমেণ্ট ৰিচিপ্ট লাগে তাৰপিছত সেইটো আপোনালোকে নিজৰ মোবাইলটো দি ডাউনলোড কৰিব পাৰিব। তো এটা আপোনালোকে ডাউনলোড একনলেজমেণ্ট এইটোত ক্লিক কৰি দিয়াৰ লগে লগে ডাউনলোড হৈ যাব। তাৰপিছত আপোনালোকে নিজৰ মোবাইলটো দি এইটো অ'পেন কৰি নিজৰ গেলাৰীত বা PDF ডাউনলোড কৰি ৰাখিব পাৰে। তো এনেদৰে আপোনালোকে অতি সহজে নিজৰ মোবাইলখনৰ জৰিয়তে নিজৰ আধাৰ কাৰ্ডটো আপডেট কৰি ল'ব পাৰিব। তো ষ্টুডেণ্টছ নিশ্চয় এতিয়া তোমালোকে গম পালা যে কেনেকৈ তোমালোক নিজৰ মোবাইলখনেদি নিজৰ আধাৰ কাৰ্ডখন আপডেট কৰিবা। তো আজিৰ এইখিনি আছিল। যদি ইয়াৰ মাজত তোমালোকৰ আৰু কিবা সুধিব লগা থাকে বা কিবা বুজি নোপোৱা থাকে প্লিজ কমেণ্ট কৰি জনাবা, মই তোমালোকৰ কমেণ্টৰ নিশ্চয় আনচাৰ দিবলৈ চেষ্টা কৰিম। তো ষ্টুডেণ্টছ আজিৰ এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে প্লিজ ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলত পোনপ্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো পুনৰ লগ পাম এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ।